কিমান সহজ হয়নে এইটো ক'বলৈ যে ছোৱালীবিলাক সদায় বেলেগৰ ঘৰৰ আৰু বেলেগৰ ঘৰতেই গুচি যাব। সঁচা কথা, বেলেগৰ ঘৰত গুচি যায়, কমচে কম ঘৰ এটাতো পাই থাকিবলৈ। কিন্তু ল'ৰাসকলৰ কথা ভাবকচোন, এটা ল'ৰা ঘৰ এখনৰ দায়িত্ব পালন কৰিবলৈ নিজৰ পঢ়া শুনা বাদ দি ঘৰ এৰি বহুত দূৰ গুচি যাব লগা হয়। তাতে কোনোবাই চাকৰি কৰিছে, কোনোবাই প্ৰাইভেট জব কৰিছে, মুঠতে কিবা কৰি হ'লেও পইচা ইনকাম কৰিছে। এইটো ভাবি যে মই যদি ইনকাম নকৰোঁ মোৰ মা দেউতাৰ কি হ'ব। ল'ৰাইতো ধুনীয়া হৈও কাম নাই, মানে যদি টকা থাকে এনেও ধুনীয়া ল'ৰাবিলাক। পিছত ঘৈণীয়েক আহে, ঘৈণীয়েকৰ কাৰণে ইনকাম কৰিবলৈ যায়, তাৰপিছত ল'ৰা ছোৱালীৰ কাৰণে ইনকাম কৰিবলৈ যায়। এইটো ভাবি যে মই যদি পইচা নঘটো মোৰ মা দেউতাই কি খাব, মোৰ ল'ৰা ছোৱালীয়ে কি খাব, দৰকাৰী বস্তুবোৰ কোনে দিব। বৰ্ডাৰত থকা ল'ৰাবিলাকক চাওকচোন, যিসকলৰ নেটৱৰ্ক থকা জেগাত থাকে তেওঁলোকৰ কথাবোৰো ঠিকে আছে, ভিডিঅ' কল বা ফোনত কথা বতৰা হৈ থাকে। কিন্তু যিসকল নেটৱৰ্ক নোহোৱা জেগাত থাকে, 6-7 মাহৰ পিছত ঘৰত আহে, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ সৰুকালটো দেখাই নাপায়, মানে জন্ম হোৱাও কিছুমানে দেখা নাপায়। কি কৰিব, যদি ইনকাম নকৰে খাব কেনেকৈ। এটলিষ্ট আমিতো ঘৰত থাকোঁ, ল'ৰা ছোৱালীৰ সন্মুখত সিহঁতক চায়ে সুখী হৈ থাকোঁ। কিন্তু ল'ৰাসকলেতো পইচা ইনকাম কৰাৰ কাৰণে ল'ৰা ছোৱালীক দেখাই নাপায়। আৰু যিসকলে ঘৰত থাকে সেইসকলেও দিনটো কামৰ কাৰণে ওলাই যায়, গধূলিহে ঘৰ সোমায়। কিমান কঠিন ল'ৰাৰ জীৱন হয়নে, ভাবি চাওকচোন এবাৰ।